নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 এপ্ৰিল। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ জমা দিব লাগিব কেৱাইচি ফৰ্ম। আপুনি যদি কেৱাইচি ফৰ্ম জমা নিদিয়ে তেনে ক্ষেত্ৰত পিএম কিষাণৰ 17 নম্বৰ কিস্তিটো আপুনি নাপাব। আপুনি কেনেকৈ ফৰ্মটো ফিল কৰিব যদি ভিডিঅ' লাগে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নিৰ্বাচনৰ বাবে সাজু ৰাজ্যৰ 5 সমষ্টি। কাইলৈ অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। ৰাজ্যৰ 5টা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। কাইলৈ ৰাজ্যৰ ভোটাৰে নিৰ্ণয় কৰিব 35 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট কাইলৈ হ'ব ভোট। কাজিৰঙা সমষ্টিত 11 গৰাকী, শোণিতপুৰত আৰু 8 গৰাকী প্ৰাৰ্থিত্ব প্ৰতিদ্বন্দ্বিতা। লখিমপুৰত 9 আৰু যোৰহাটত 4 গৰাকী আৰু ডিব্ৰুগড়ত 3 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা হ'ব। ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মুঠ ভোটৰ সংখ্যা হৈছে 80,47,869টা। 42,82,887 জন পুৰুষৰ বিপৰীতে 43,64,859 গৰাকী মহিলাৰ ভোটদান। কেৱল এয়াই নহয়, প্ৰথম পৰ্যায়ত 5 সমষ্টিত 123 গৰাকী তৃতীয় লিংগৰ ভোটাৰ। কাইলৈ 2000 এটা কেন্দ্ৰত হ'ব ভোট গ্ৰহণ। নিয়োজিত 40,004 গৰাকী পুলিং প্ৰিজাইডিং বিষয়া। আৰু কাইলৈ পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। কাইলৈ অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হয়। বন্ধুসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। সকলোৱে দিব লাগিব ভোট। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৱশেষত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ভুলুণ্ঠিত মানৱতা। মেঘালয়ত অসমৰ যুৱকৰ সৈতে দেশ কপোৱাৰ ঘটনা সংঘটিত হৈছে। হয় বন্ধুসকল, এটা বিগ ব্ৰেকিং নিউজ, এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মেঘালয়ত অসমৰ যুৱকৰ সৈতে সংঘটিত হৈছে দেশ কপোৱা ঘটনা। জমৰ আলীৰ লগতে নুৰ মহম্মদ সহ 3জনৰ সৈতে অবিশ্বাস্য কাণ্ড। গোৱালপাৰাৰ 3জন যুৱকক নৃশংসভাৱে হত্যাৰ অভিযোগ উত্থাপিত হৈছে। বস্মীয়বোধ অৱস্থাত উদ্ধাৰ যুৱক কেইজনৰ নিয়ে 4চকীয়া বাহন। কালি ছুইফ্ট ডিজায়াৰৰ বাহনেৰে মেঘালয়লৈ গৈছিল তিনিও। আজি পুৱা উদ্ধাৰ বস্মীয়বোধ বাহনসহ 3 গৰাকীও অগ্নিদগ্ধ মৃতদেহ। মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাত ৱাগাছিত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। হয় বন্ধুসকল, অৱশেষত ৱাগাছিত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দুৰ্বৃত্তই সংঘটিত কৰা এনে কাণ্ডক লৈ এইবাৰ তোলপাৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। গোৱালপাৰা দলগমাত ঘৰ মৃত জমৰ আলীৰ লগতে নুৰ মহম্মদ। এতিয়াও উদ্ধাৰ হোৱা নাই আনজন যুৱকৰ পৰিচয়। মেঘালয়ত অসমৰ যুৱকৰ সৈতে সংঘটিত হৈছে দেশ কপোৱা ঘটনা। হয় বন্ধুসকল, এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 19 এপ্ৰিলত বন্ধ থাকিব কেইবাখনো ৰাজ্যৰ শিক্ষা অনুষ্ঠান। 19 এপ্ৰিলত বন্ধ থাকিব দেশৰ কেইবাখনো ৰাজ্যৰ শিক্ষা অনুষ্ঠান। কোন কোন ৰাজ্যত 19 এপ্ৰিলত বন্ধ থাকিব শিক্ষা অনুষ্ঠান? অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, ছত্তীশগড়কে ধৰি মধ্যপ্ৰদেশৰ লগতে মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ৰাজস্থান, ছিকিম, তামিলনাডু, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগকে ধৰি কেন্দ্ৰীয় শাসিত অঞ্চল লগতে আন্দামান আৰু নিকোবৰকে ধৰি বন্ধ থাকিব জম্মু আৰু কাশ্মীৰ, লক্ষদ্বীপ আৰু পুডুচেৰী শিক্ষা অনুষ্ঠানত। লোকসভা নিৰ্বাচনৰ বাবে বন্ধ থাকিব শিক্ষা অনুষ্ঠানসমূহ। 21খন ৰাজ্যসহ কেন্দ্ৰীয় শাসিত অঞ্চলক সাঙুৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। দেশৰ 102টাকৈ সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। ভোট গ্ৰহণৰ দিনটোত শিক্ষাৰ্থীৰ সুৰক্ষাৰ্থে লোৱা হৈছে এই সিদ্ধান্ত। নিৰ্বাচনী প্ৰক্ৰিয়াৰ সুপৰিচালনাৰ বাবে ৰাজ্যসমূহলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। 19 এপ্ৰিলত বন্ধ থাকিব দেশৰ কেইবাখনো ৰাজ্যৰ শিক্ষানুষ্ঠান। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? বন্ধু-বান্ধৱীসকলে যে মূল ভিডিঅ'খনত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছিলে। লগতে কেইবাটাও চৰকাৰী আঁচনি ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ ভাল খবৰ কিয় নহয়
এইবাৰ লাভ কৰিব যিসকল ব্যক্তিয়ে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছিলে সেইসকল ব্যক্তিৰ নামটো অৱশেষত ৰেচনৰ তালিকাত নতুনকৈ প্ৰকাশ পাইছে। এতিয়া আপুনি চেক কৰক ৰেচনৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আহিছে নেকি। যদি অহা নাই তেনেক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব। ৰেচন কাৰ্ড নতুনকৈ আবেদন কৰা সকলৰ বাবে এটা ভাল খবৰ মোক কৰি আহিছে। বন্ধু বান্ধৱীসকল, অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এইখিনি সৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।